বিশ্বকাপ ফুটবল এই বিশ্বকাপ ফুটবল বিশ্বৰ প্ৰতিটো প্ৰান্তত ফুটবল প্ৰেমীসকলৰ হৃদয়ত সোমাই পৰিছে। ইয়াৰ এটা কাৰণ আছে, এই ফুটবলৰ জৰিয়তে আমি এনেকুৱা কিছুমান কাহিনী, এনেকুৱা কিছুমান দেশৰ কথা গম পাওঁ, যিবিলাক দেশৰ কথা হয়তো আমাৰ জীৱনত জনাৰ প্ৰয়োজন আছে। এইবাৰ বিশ্বকাপ ফুটবলত তেনেকুৱা এটা ঘটনাই সংঘটিত হৈছে। এনেকুৱা এখন দেশ, যিখন দেশৰ জনসংখ্যা আমাৰ অসমতকৈ কম, যিখন দেশৰ মাটিকালি আমাৰ অসমতকৈ কম, সেইখন দেশে এই মুহূৰ্তত বিশ্বত আটাইতকৈ চৰ্চিত হৈ পৰিছে। হয়তো আপুনিও এই দেশখনৰ নাম কেতিয়াও শুনা নাছিলে বা দেশখন ক'ত আছিলে গম নাপায়। আটলান্টিক মহাসাগৰৰ মাজত থকা এখন ক্ষুদ্ৰ দেশ, নাম হৈছে কেপ ভাৰ্ডে। এই কেপ ভাৰ্ডে দেশখনে বিশ্বকাপত স্পেইনৰ বিৰুদ্ধে যি খেল খেলিলে, তাৰ পাছতেই বিশ্বৰ প্ৰতিটো প্ৰান্তত এই দেশখনক লৈ চৰ্চা চলিছে। এই ভিডিঅ'ত মই আপোনালোকৰ বাবে লৈ আহিম কেপ ভাৰ্ডে দেশখনৰ কথা, তেওঁলোকৰ খেলুৱৈসকলৰ কথা। কেৱল সিমানেই নহয়, যুদ্ধৰ মাজত ইৰাণৰ দলে বিশ্বকাপত যি সুন্দৰ প্ৰদৰ্শন কৰিছে তাৰ কাহিনী, এছিয়াৰ দেশ ছৌদি আৰবে কিমান সুন্দৰ প্ৰদৰ্শন কৰিলে, দুবাৰকৈ বিশ্ব চেম্পিয়ন উৰুগুৱেৰ সন্মুখত ড্ৰ খেলিলে তাৰ কাহিনী, আৰু সমানে সমানে ইজিপ্ত আৰু বেলজিয়ামৰ কাহিনী। এইবাৰ বিশ্বকাপত এতিয়ালৈকে কেইবাখনো দেশে নিজৰ প্ৰদৰ্শনৰ জৰিয়তে বিশ্বৰ হৃদয় জিনিবলৈ সক্ষম হৈছে। নমস্কাৰ, মই জ্যোতিদীপ বৈশ্য। বিগত 24 ঘণ্টাত বিশ্বকাপ ফুটবলত যদি এটা কথাক লৈ আলোচনা হৈছে, দেশখনৰ নামেই হৈছে কেপ ভাৰ্ডে। কেপ ভাৰ্ডেৰ নামটো হয়তো প্ৰথমবাৰলৈ আপুনি শুনিছে। আমিও এই কেপ ভাৰ্ডে দেশখনৰ কথা বৰ বিষয়ে জনা নাছিলোঁ। এই কেপ ভাৰ্ডে দেশখন আছে আফ্ৰিকাৰ এটা প্ৰান্তত। আফ্ৰিকাৰ যদি মেপখন চাই, বিশ্বৰ যদি মেপখন চাই, আটলান্টিক মহাসাগৰৰ মাজত থকা 10টাকৈ দ্বীপপুঞ্জৰে গঠিত এইখন দেশ। সেনেগালৰ পৰা যদি এই দেশখন যাত্ৰা কৰে আৰু এই মেপখন যদি চাই, কিমান এখন ক্ষুদ্ৰ দেশে এই মুহূৰ্তত বিশ্বত কলগনিৰ সৃষ্টি কৰিছে, সেই কথা আপোনালোকে গম পাব। এই দেশখনৰ মাটিকালি যথেষ্ট কম, প্ৰায় 4033 বৰ্গ কিলোমিটাৰত এই দেশখন বিয়পি আছে। সমান্তৰালভাৱে যদি জনসংখ্যা চাই, মাত্ৰ 5,50,000, মাত্ৰ 5,50,000 জনসংখ্যা থকা এই দেশখনে ফিফা বিশ্বকাপৰ ইতিহাসত এক নতুন নাম খোদিত কৰিবলৈ সক্ষম হৈছে। 2010 চনৰ বিশ্ব চেম্পিয়ন স্পেইন তথা বৰ্তমান সময়ত ফিফা ৰেংকিঙত দ্বিতীয় স্থানত থকা স্পেইনৰ বিৰুদ্ধে তেওঁলোকে ড্ৰ খেলিলে। প্ৰায় 90 মিনিট খেলখনত স্পেইনে 27 বাৰকৈ শ্বট গ'ল, কিন্তু কেপ ভাৰ্ডেৰ যি ডিফেন্স আছিলে, তেওঁলোকৰ যি গ'লকিপাৰ আছিলে, তাক স্পেইনৰ খেলুৱৈসকলে ভেদিব নোৱাৰিলে। অৰ্থাৎ 90 মিনিটৰ খেল হোৱাৰ পাছত 0-0 গলত ড্ৰ হৈ থাকিলে। কেপ ভাৰ্ডেও 1 পইণ্ট পালে, স্পেইনেও 1 পইণ্ট পালে। মন কৰিব, এই কেপ ভাৰ্ডে নামৰ সৰু দেশখনে প্ৰথমবাৰলৈ বিশ্বকাপ ফুটবল খেলিবলৈ ক্ষমতা অৰ্জন কৰিছে বা যোগ্যতা অৰ্জন কৰিছে, আৰু তাৰ পাছত এই দেশখনে এতিয়া হৃদয় জুলিছে বিশ্ববাসীৰ। এবাৰ আহিব বিচাৰিছো এগৰাকী ফুটবলাৰৰ কথা। সাধাৰণতে ফুটবলাৰসকলৰ বয়স হয় কাৰোবাৰ 20 বছৰ, কাৰোবাৰ 18 বছৰ, কাৰোবাৰ 22 বছৰ। সাধাৰণতে কোৱা হয় 36 বছৰৰ পাছত ফুটবলাৰসকলৰ যি ভৱিষ্যত, সেয়া আন্তঃৰাষ্ট্ৰীয় ফুটবলত বৰ বিশেষ নাথাকে। কিন্তু যিগৰাকী কেপ ভাৰ্ডেৰ গ'লকিপাৰ, যাক লৈ চৰ্চা চলিছে, তেখেতৰ বয়স হৈছে 40 বছৰ। 40 বছৰ এইগৰাকী ফুটবলাৰৰ নাম হৈছে ভজিনহা। ভজিনহাক মাত্ৰ 24 ঘণ্টা আগলৈকে কোনেও চিনি নাপাইছিলে। ময়ো নাজানিছিলোঁ, আপোনালোকেও নাজানিছিলে। ইনষ্টাগ্ৰামত ফলোৱাৰ আছিল মাত্ৰ 50,000। কিন্তু স্পেইনৰ বিৰুদ্ধে এইগৰাকী ভজিনহাই এনেকুৱা মেজিক কৰিলে, বিগত 24 ঘণ্টাত 50,000 ফলোৱাৰ থকা ভজিন ইনষ্টাগ্ৰাম একাউণ্টত এতিয়া 6.3 মিলিয়ন ফলোৱাৰ্ছ আছে। আৰু বৰ্তমান সময়ত এই বাতৰি চাই থকাৰ সময়ত হয়তো এই ফলোৱাৰ্ছে 10 মিলিয়নো অতিক্ৰম কৰিছে। এইগৰাকী ভজিনহা সন্মুখত স্পেইনৰ শক্তিশালী ফুটবলাৰ আছিল। ইয়ামালৰ পৰা আৰম্ভ কৰি বিভিন্ন ফুটবলাৰসকলে এটাৰ পিছত আনটাকৈ শ্বট লৈছিল। 7টাকৈ স্পেইনৰ ফুটবলাৰৰ শ্বট এইগৰাকী ভজিনহা ডিফেণ্ড কৰিবলৈ সক্ষম হয়। অৰ্থাৎ এইগৰাকী 40 বছৰীয়া ভজিনহা স্পেইনৰ সেই দলটোৱে, স্পেইনৰ শক্তিশালী দলটোৱে ভেদিব নোৱাৰিলে, আৰু 0-0 এই খেলখন ড্ৰ হৈ থাকিলে। স্পেইনে 1 পইণ্ট পালে, কেপ ভাৰ্ডে 1 পইণ্ট পালে। স্পেইনে 1 পইণ্ট লাভ কৰাটো ডাঙৰ কথা নহয়, কিন্তু কেপ ভাৰ্ডেৰ নিচিনা ক্ষুদ্ৰ আফ্ৰিকান এই নেশ্যনখনে, দ্বীপপুঞ্জৰ এই ৰাষ্ট্ৰখনে দেখুৱাইছে, নিজৰ যদি ইচ্ছা থাকে, নিজৰ যদি ক্ষমতা থাকে, নিজে যদি কষ্ট কৰে, সকলো বাধা তেওঁলোকে অতিক্ৰম কৰিব পাৰে। আগন্তুক সময়ত কেপ ভাৰ্ডেৰ সন্মুখত যথেষ্ট বাধা থাকিব, যথেষ্ট প্ৰত্যাহ্বান থাকিব। কিন্তু প্ৰথমখন খেলৰ জৰিয়তে কেপ ভাৰ্ডে ক'ব বিচাৰিলে, ক্ষুদ্ৰ হ'লেও, সৰু হ'লেও কোনো ব্যক্তিক, কোনো দেশক ওলাই কৰিব নালাগে। ইমান এখন সৰু দেশৰ পৰা অহা এইসকল ফুটবলাৰে দেখুৱাই দিলে যে কিয় তেওঁলোকে ৱৰ্ল্ড কাপত কোৱালিফাই কৰিছে, আৰু স্পেইনৰ নিচিনা শক্তিশালী দেশ এই মুহূৰ্তত থমকি ৰ'বলগীয়া হৈছে। যদি এই খেলখন চোৱা নাই, খেলখনৰ হাইলাইট চালে আপোনালোকে দেখা পাব যে স্পেইনে কিদৰে বাৰে বাৰে কেপ ভাৰ্ডেৰ যি ডিফেন্স আছিলে তাক ভেদিবলৈ চেষ্টা কৰিছিলে। 7টাকৈ শ্বট এইগৰাকী ফুটবলাৰে ৰখাইছিলে, আৰু তাৰ বাবে বিশ্বকাপৰ প্ৰথমখন খেলত
সৰ্বশ্ৰেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হয় ভজিনহা। এতিয়া আহিব বিচাৰিছো দ্বিতীয়টো কাহিনীলৈ। আপোনালোকে যিসকলে যুদ্ধৰ খবৰ চাই আছে তেওঁলোকে গম পায় আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধ চলি আছে। যুদ্ধ এনেকুৱা পৰ্যায়ে পাইছে যে ইৰাণৰ বিভিন্ন প্ৰান্তত ভয়াৱহ আক্ৰমণ কৰা হৈছে, ইৰাণৰ নেতাসকলক হত্যা কৰা হৈছে, ইৰাণৰ জনতা বহু কষ্টত থাকিবলগীয়া হৈছে। ইমান বাধাৰ পাছতো ইৰাণৰ ফুটবলাৰসকলে ফুটবল খেলি বিশ্ব জয়ৰ সপোন দেখিছে। ইৰাণ আৰু নিউজিলেণ্ডৰ মাজত যিখন ফুটবল মেটচ অনুষ্ঠিত হৈছিল, এই ফুটবল মেটচখনো 2-2 ড্ৰ হয়। অৰ্থাৎ ইৰাণে 1 পইণ্ট লাভ কৰে আৰু নিউজিলেণ্ডে 1 পইণ্ট লাভ কৰে। নিউজিলেণ্ডৰ ৰেংকিং ইৰাণতকৈ যথেষ্ট কম। বিশ্ব ফুটবল ইৰাণ 20 সংখ্যক স্থানত আছে। কিন্তু ইৰাণত বৰ্তমান সময়ত যি পৰিস্থিতি, আমেৰিকালৈ অহাটো ইৰাণৰ বাবে যথেষ্ট প্ৰত্যাহ্বান আছিল। প্ৰথমতে ইৰাণৰ খেলুৱৈসকলক ভিজা দিয়া হোৱা নাছিলে। তাৰ পাছত প্ৰশ্ন উত্থাপিত হ'ল যে ইৰাণক আমেৰিকাত খেলিবলৈ দিয়া হ'বনে নহয়। এনেকুৱা বিভিন্ন জল্পনা কল্পনা চলিলে। অনিশ্চয়তাৰ মাজত খেলুৱৈসকল থাকিলে। তেওঁলোকৰ ওপৰত মেণ্টেল ষ্ট্ৰেছ থাকিলে। কোনোবাই যুদ্ধত সতীৰ্থ হেৰুৱাইছে, কোনোবাই পৰিয়ালৰ লোক হেৰুৱাইছে। দেশখনৰ ভৱিষ্যত কি হ'ব তাক লৈ তেওঁলোকে নাজানে। কিন্তু সেই মুহূৰ্ততো ইৰাণৰ এই খেলুৱৈসকলে সিদ্ধান্ত ল'লে যে দেশৰ বিপদৰ সময়তো দেশক প্ৰতিনিধিত্ব কৰিব আৰু প্ৰতিনিধিত্ব ক'ত কৰিব? সেই আমেৰিকা, যি আমেৰিকা বৰ্তমান তেওঁলোকৰ দুৰ্ঘোৰ শত্ৰু। ইৰাণৰ বাবে এই ফুটবল যাত্ৰা ইমান সহজ নাছিল। আমেৰিকাৰ তৰফৰ পৰা প্ৰথমতে কোৱা হ'ল যে ইৰাণৰ কোনো খেলুৱৈয়ে আমেৰিকাত থাকিব নোৱাৰে। আপোনালোকে ঠিকেই শুনিছে। ফুটবল খেল বৰ্তমান সময়ত যে বিশ্বকাপ আমেৰিকাত অনুষ্ঠিত হৈছে, কিন্তু ইৰাণৰ খেলুৱৈসকল আছে আমেৰিকাৰ চুবুৰীয়া ৰাষ্ট্ৰ মেক্সিকোত। অৰ্থাৎ খেল খেলাৰ কেইঘণ্টামান আগতে তেওঁলোকে মেক্সিকোৰ পৰা আমেৰিকালৈ যাত্ৰা কৰে। আমেৰিকাত ফুটবল খেলে আৰু ফুটবল খেল শেষ হোৱাৰ লগে লগে মেক্সিকোলৈ উভতি যাবলগীয়া হয়। অৰ্থাৎ এখন খেল খেলিবলৈ বহু কিলোমিটাৰ প্ৰতিদিনেই তেওঁলোকে যাত্ৰা কৰে। আমেৰিকাত কোনো ধৰণৰ প্ৰেক্টিচ ছেছন কৰিবলৈ তেওঁলোকে সময় পোৱা নাই। তেওঁলোকৰ বহু মেনেজমেণ্টক আমেৰিকালৈ আহিবলৈ দিয়া নহ'ল, ফিজিঅ'ক আহিবলৈ দিয়া নহ'ল। কোৱা হ'ল আমেৰিকা ইৰাণৰ শত্ৰু, গতিকে তেওঁলোকক আমি এলাও নকৰোঁ। ইমান বাধাৰ পাছতো ইৰাণৰ খেলুৱৈসকলে নিজৰ ধাৰাবাহিকতা অব্যাহত ৰাখিলে আৰু প্ৰথমখন খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে 2-2 গ'লৰ ড্ৰ খেলিলে। এই খেলৰ পাছতে খেলুৱৈসকল খেলপথাৰত আৱেগিক হৈ পৰে। আমেৰিকাত অনুষ্ঠিত এই ফুটবলত গ'ল দিয়াৰ পাছতে তেওঁলোকে আল্লাহক ধন্যবাদ জনায় আৰু এইদৰে খেলপথাৰৰ মাজত সজদা কৰা পৰিলক্ষিত হয়। যুদ্ধৰ মাজত নিজৰ দেশক প্ৰতিনিধিত্ব কৰা ইৰাণৰ খেলুৱৈসকলৰ এই হিৰয়িকক এতিয়া সকলোৱে প্ৰশংসা কৰিছে। কালি যদি এই খেলখন আপোনালোকে চোৱা নাছিলে, এই খেলখন চাব, দেখিব কিদৰে ইৰাণৰ খেলুৱৈসকলে ফুটবলত নিজৰ প্ৰতিভাৰ পৰিচয় দিব বিচাৰিছে। এবাৰ আহিব বিচাৰিছো এছিয়াৰ আন এখন দেশৰ কথা। মধ্যপ্ৰাচ্য তথা গাল্ফত থকা এই দেশখন হৈছে চৌদি আৰব। চৌদি আৰবে এইবাৰ প্ৰথমখন খেলত প্ৰতিদ্বন্দ্বিতা কৰিছিল দুবাৰকৈ বিশ্ব চেম্পিয়ন উৰুগুৱেৰ সন্মুখত। উৰুগুৱে যথেষ্ট শক্তিশালী দল, বৰ্তমান সময়ত বিশ্ব ফুটবলত দপদপাই আছে। বহুতে ভাবিছিলে চৌদি আৰবৰ বাবে এই খেল ইমান সহজ নহ'ব, কিন্তু চাউদিৰ যিসকল খেলুৱৈ আছিলে তেওঁলোকেও প্ৰমাণ কৰি দেখুৱালে যে এইবাৰ বিশ্বকাপত তেওঁলোকে প্ৰদৰ্শন কৰিবলৈ আহিছে। অৰ্থাৎ উৰুগুৱে চাউদিক পৰাস্ত কৰিব নোৱাৰিলে। দুইখন দেশৰ মাজত মেটচ অনুষ্ঠিত হয় আৰু এই মেটচখন ড্ৰ হয়। অৰ্থাৎ চাউদি আৰবেও 1 পইণ্ট লাভ কৰে আৰু উৰুগুৱেও 1 পইণ্ট লাভ কৰিবলৈ সক্ষম হয়। অৰ্থাৎ চৌদি আৰবৰ তৰফৰ পৰাও দেখুওৱা হ'ল যে এইবাৰ ফুটবলত এছিয়াৰ এটাৰ পিছত আনটাকৈ দলে ভাল প্ৰদৰ্শন কৰিছে আৰু এই ফুটবল যথেষ্ট আকৰ্ষণীয় হ'ব। আৰু অৱশেষত আহিব বিচাৰিছো আন এখন দেশৰ কথা, সেইখন হৈছে ইজিপ্ত। ইজিপ্ত বুলি ক'লে এগৰাকী খেলুৱৈৰ কথা মনলৈ আহে, সেইগৰাকী হৈছে মহম্মদ সালাহ। মহম্মদ সালাহৰ ইজিপ্তে এইবাৰো যথেষ্ট ভাল প্ৰদৰ্শন কৰে। তেওঁলোকৰ সন্মুখত আছিলে বেলজিয়াম, ইউৰোপৰ বেলজিয়াম ফুটবলৰ ক্ষেত্ৰত যথেষ্ট শক্তিশালী। তেওঁলোকৰ যি মেন টু মেন পাছ খেলে তাৰ বাবে সমগ্ৰ বিশ্বতে জনা যায়। এই শক্তিশালী বেলজিয়ামৰ বিৰুদ্ধে ইজিপ্তে দুৰ্দান্ত প্ৰদৰ্শন কৰে। অৰ্থাৎ বেলজিয়ামেও এটা গ'ল দিয়ে, ইজিপ্তেও এটা গ'ল দিয়ে আৰু দুয়োটা দলে 1-1 পইণ্ট লাভ কৰিবলৈ সক্ষম হয়। আফ্ৰিকাৰ দেশ ইজিপ্তৰ এইবাৰ প্ৰদৰ্শনক লৈ বহুতৰে দৃষ্টি নিবদ্ধ হৈ থাকিব আৰু এইদৰে এতিয়া বিশ্বকাপ ফুটবল যথেষ্ট আকৰ্ষণীয় হৈ পৰিছে। সেয়া লাগিলে অকমানি দেশ, ক্ষুদ্ৰ দেশ কেপ ভাৰ্ডেই হওক, নাইবা যুদ্ধ বিধ্বস্ত ইৰাণেই হওক, নতুবা এছিয়াৰ দেশ চাউদি আৰবেই হওক, সকলোৱে নিজৰ নিজৰ প্ৰতিভাৰ জৰিয়তে এইবাৰ বিশ্বকাপত উজ্বলি উঠিছে। আৰু সেইবাবে হয়তো কোৱা হয় বিশ্বত অন্যতম জনপ্ৰিয় খেলেই হ'ল ফুটবল। এই ফুটবলৰ জৰিয়তে বিশ্বৰ বহু নজনা দেশৰ কথা আমি গম পাওঁ, বিভিন্ন খেলুৱৈৰ কথা গম পাওঁ, বিভিন্ন সংগ্ৰামৰ কথা গম পাওঁ আৰু এই সংগ্ৰাম বাধা বিঘিনি সকলো নেওচি যিসকল ওলাই আহে, যিসকলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠে, তেওঁলোকৰ কাহিনীৰ কথা গম পাওঁ। এই চাৰিওটা কাহিনীৰ ভিতৰত কোনকেইটা কাহিনী আপোনাৰ আটাইতকৈ ভাল লাগিল আৰু এই কাহিনীকেইটাই আগন্তুক সময়ত আপোনাক মোক কিদৰে অনুপ্ৰাণিত কৰিব সেয়া কমেণ্ট কৰি জনাবলৈ আমাক নাপাহৰিব। ভিডিঅ'টো যদি চাই ভাল পাইছে আমাৰ পেজটো আপোনালোকে ফ'ল' আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো 10 জনৰ লগত শ্বেয়াৰ কৰি দিব, কিয়নো এনেকুৱা কাহিনীবিলাকে আমাৰ জীৱনলৈ পৰিৱৰ্তন আহে। কেপ ভাৰ্ডেৰ কাহিনীয়ে হওক বা ভজিনহা কাহিনীয়ে হওক, এই কাহিনীবিলাকে অনুপ্ৰাণিত কৰে যে জীৱনত বাধা থাকিলেও আমি যদি ধাৰাবাহিকভাৱে কষ্ট কৰি যাওঁ, সকলো বাধাক অতিক্ৰম কৰি এদিন নহয় এদিন আমি উজ্বলি উঠিম। সেই কথাই বিশ্বকাপ ফুটবলৰ পৰাও যেন শিকিব পাৰি। পুনৰবাৰ সকলোকে ধন্যবাদ জনাইছোঁ।